হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বিজয় আৰু অনুস্মিতা সোণতৰ ঘৰলৈ গৈছিল আৰু অংশুৰ আগত পৰীক বিয়া পতাত যে বাধা আহিছে আৰু মাকে যে পৰীক বিয়া পতাব বিচৰা নাই সেই কথাটো অংশুক কোৱাত তেনেহলে পৰীক বিয়া পাতিব নালাগে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰীয়ে বিজয়ে কোৱা কথাখিনি ভাবি ভাবি কান্দি থাকিব আৰু আমাৰ লগতে কিয় বাৰে বাৰে এনেকুৱা হয়, দুখীয়া হলো বুলি আমাৰ কি ভুল, আমিতো তেওঁলোকৰ পৰা একো বিচৰা নাই বুলি ভাবি কান্দি থাকিব আৰু অংশুৱেও পৰীয়ে এতিয়া কেনেকৈ মানি ল'ব, তাই দেখোন মনত বহুত কষ্ট পাব আৰু অনুস্মিতাকো যদি মোৰ লগত বিয়া নিদিয়ে তেতিয়া কি হ'ব বুলি ভাবি থকা দেখিবলৈ পাব। এইফালে আকৌ পৰীয়ে কান্দি থকা দেখি অনুস্মিতাই পৰীক বুজাই থাকিব আৰু তুমি চিন্তা নকৰিবা, এদিন তোমালোকৰ প্ৰেম সফল হ'বই আৰু মায়ে টকাৰ বাহিৰে একোৱে চিনি নাপায় বুলি বুজাই থকা দেখিবলৈ পাব। আনফালে আকৌ শেৱালিৰ মাহীয়েকে খং কৰি থকাৰ কাৰণে শেৱালিয়ে মাহীয়েকক শুনে যে এতিয়ালৈকে পত্নী হিচাপে মৰ্যাদা দিয়া নাই আৰু সেই কথাটো ক'ব আৰু শেৱালিক যে মনৰ পৰা ভাল নাপায় আৰু কাজিয়া কৰি যে ঘৰলৈ আহিছে সেই সকলোবোৰ কথা মাহীয়েকৰ আগত ক'ব। এতিয়া বাৰু মাহীয়েকে শেৱালিক সোণৰ ওচৰত যাবলৈ নিদিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।